আজি পুৱতি নিশা আমি পালেঙিৰ ধ্যান পথাৰত অভিযান চলাই আলফাৰ কেডাৰ বীৰেন চেতিয়া ওৰফে ৰন্টু অসমক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ। তেওঁৰ লগত আমি 7টা গ্ৰেনেড আৰু এটা বটল গ্ৰেনেড, 10টা লাইভ এমুনিশ্যন, এটা বেৰেটা পিষ্টল আৰু 13,500 টকা লগতে জব্দ কৰিবলৈ সক্ষম হওঁ। তেখেতক এতিয়া আমি সোধা পোছাৰ কাৰণে ৰাখিছোঁ। সবিশেষ আমি পৰৱৰ্তী সময়ত তদন্তৰ পাছতহে ক'ব পাৰিম। আমাৰ ওচৰত ইনফৰমেশ্যন আছিলে যে গোটাঘাটৰ পৰিকল্পনা কৰিছে বুলি, আৰু গোপন সূত্ৰৰ পম খেদি আচলতে আজি আমি এই অভিযান চলাইছিলোঁ। গোটাঘাটৰ পৰিকল্পনাৰ বিষয়ে সবিশেষ আচলতে এতিয়া আমি তদন্তৰ পাছতহে ক'ব পাৰিম। কেনেকৈ ক'ত কি পৰিকল্পনা কৰিছিল সেইখিনি এতিয়া বাকী পৰৱৰ্তী সময়ত ক'ব পাৰিম। আমি সোধা পোছাৰ কাৰণে আনিছিলোঁ। এতিয়াও এই বিষয়ে আমি এতিয়া যিহেতু আমাৰ তদন্ত চলি আছে, আমি এতিয়া সবিশেষ ক'বলৈ অকণমান অপাৰগতিয়ে।